মা, মই এতিয়া ষ্ট'ৰলৈ ওলাই গৈছোঁ দেই। আৰু শুনা আকৌ মা, তোমাক কথা এটা ক'বলৈ পাহৰিছোঁ নহয়। আমাৰ জুলিয়ে মানে অনলাইন পষ্ট কৰিছিলে আমাৰ ষ্ট'ৰখনৰ বিষয়ে আৰু আমাৰ যি প্ৰডাক্ট আছে, ড্ৰেছ সেইবোৰ। তাৰপিছত যেতিয়া অনলাইনত দিলে নহয়, তাৰ পৰা যে আমি বেছি অৰ্ডাৰ পাবলৈ ল'লোঁ জানা মা। আৰু কালি এটা ডাঙৰ অৰ্ডাৰ আহিছে, মানে বিয়াৰ কাৰণে এটা গিফ্ট হেম্পাৰ কেক। সেইটো যেনিবা জুলিয়ে এড কৰিছিলে, কিন্তু সেইটো বহুতখিনি অৰ্ডাৰ আহিছে। 50 নে 100টা বুলি কৈছিলে মানে। তাকে আজি ডেলিভাৰী দিব আছে, দুইজনী লগ হৈ যাব লাগিব আৰু। মই যাওঁ দেই মা, দেৰি হৈছে। হয় নেকি? এইটোচোন বৰ ভাল কথা। ভালেই আছে দিয়া, এনেকৈ নতুন নতুন বস্তু এড কৰি থাকিলে মানে ভালেই আছে বাৰু। তুমি মুঠতে ভালকৈ ষ্ট'ৰখন আগুৱাই লৈ যোৱা আৰু, যাতে আকৌ এনেই লোকচান নকৰা মোৰ টকাখিনি। পিছে হেৰি নহয়, কালি অৰ্ডাৰ আহিছে যদি কালিৰ ভিতৰত আকৌ ইমানখিনি গিফ্ট হেম্পাৰ পেক মানে হেৰি কৰিবলৈতো দিগদাৰ হ'ব। ইমান সোনকালে এনেকৈ কমপ্লিট কৰিলানো? আজি ডেলিভাৰী দিবলৈ যাবা যেতিয়া অকণমান ভালকৈ চাই মেলি দিবা দেই। আকৌ যদি সেই সোনকালে কৰোঁতে বোলে কিবা ডেমেজে হ'ল, তেতিয়া কিন্তু কাষ্টমাৰৰ পৰা কথা শুনিব লাগিব। সেইটো বহুত বেয়া কথা হ'ব কিন্তু দেই। নহয় মা, সেইটোৱে পাহৰি গৈছিলোঁ। মানে এসপ্তাহ আগতেই দিছিলে অৰ্ডাৰটো। তাৰপিছত কালি কমপ্লিট কৰা হ'ল। আজি এতিয়া ডেলিভাৰী দিবলৈ যাম। তেখেতে আহিবলৈ নোৱাৰোঁ বুলি ক'লে, মানে বিয়া ঘৰ ন, সময় নাপাম বুলি ক'লে। সেইকাৰণে আমাকে দিবলৈ কৈছিলে মানে। তাকে অকলে নাযাওঁ আৰু এতিয়া, অকলে গ'লে বা ক'ত ঘৰ কি চিনিও নাপাওঁ ন, প্ৰব্লেম হৈ যাব পাৰে। সেইটো কাৰণে জুলি আৰু ময়ে যাম। বাৰু মা, হ'ব দিয়া, মই এতিয়া যাওঁ। আৰু চিন্তা নকৰিবা দিয়া, আমাৰ ষ্ট'ৰখনৰ নাম বেয়া নহয়। মই ভালকৈ চেক কৰিম বুলিয়ে থৈছোঁ কালি ৰাতি। আজি আকৌ এবাৰ চেক কৰি ল'ম। এতিয়া যাওঁ দেই, নহ'লে দেৰি হ'ব। জুলি ঘৰৰ পৰা ওলালে নে নাই ওলোৱা জানো? তাই ফোনো কৰা নাই নহয় ৰাতিপুৱাৰ পৰা, বিজিও থাকিব পাৰে। এটা কাম কৰোঁ, মই ফোনটো কৰি চাওঁচোন। যদি তাই আহি পোৱাহি নাই, মই তেতিয়া ষ্ট'ৰ গৈ পিনে মানে বস্তুখিনি ভালদৰে তাই অহালৈকে চেক কৰি ল'ব পাৰিম এবাৰ। মায়ে ঠিকেই কৈছে বাৰু। আকৌ যদি কিবা ডেমেজ চেমেজ হয়, আমিহে কথা শুনিব লাগিব, আমাৰ ষ্ট'ৰখনৰ নাম বদনাম হ'ব। গতিকে মই ভালকৈ এবাৰ চাই লোৱাই ভাল হ'ব গৈ পিনে। হেল্ল', পিহু ক? নাই, মই ঘৰতে আছোঁ। অকণমান পিছত ওলাই যাম আৰু। হেৰি শুনা পিহু, তই যদি সোনকালে ওলাই আহিলি তেতিয়াহ'লে এটা কাম কৰ, ষ্ট'ৰলৈ গৈ পিনে যে বস্তুখিনি এবাৰ ভালদৰে আকৌ চেক কৰি ল'চোন। আৰু যিমানকেইটা বক্স কৈছিলে গোটেইকেইটা আছে নাই ভালকৈ এবাৰ চাই ল। পেকিং কৰা মেলা কিবা বেয়া হৈছে নেকি, নহ'লে প্ৰব্লেম হৈ যাব নহয় পিছত। সেইটো কাৰণে ভালকৈ চাই মেলি দিলে মানে ভাল হয় আৰু। তেওঁলোকেও তেতিয়া আকৌ নেক্সট টাইম যদি কিবা দৰকাৰ হয় আমাৰ ষ্ট'ৰখনলৈ আহিব ন। এতিয়া যদি আমি বস্তু ভালকৈ নিদিওঁ, ডেমেজ হৈ যায়, কিবা বেয়া হৈ যায়, তেতিয়া আকৌ সিহঁতে বেয়া পাব নহয়। তাকে তই ভালকৈ চাই মেলি ল'বি দেই। মই পামগৈ বাৰু, এতিয়া ওলাম ঘৰৰ পৰা। ঠিক আছে, হ'ব দে, গৈ আছোঁ। পিহু, গোটেইবোৰ ৰেডি আছেনে? মোৰ যে আজি অকণমান দেৰিয়ে হৈ গ'ল আকৌ। কালি ৰাতি দেৰিলৈকে কাম কৰা হ'ল যে, ভাগৰ লাগিলে আকৌ, বহুত মানে টোপনি ধৰিছিলে। সেই ৰাতিপুৱা মায়ে উঠাই দিয়াতহে সাৰ পাইছোঁ আকৌ, সেইকাৰণে আজি অকণমান দেৰি হৈ গ'ল। তই বস্তু ভালকৈ চাই ল'লি নহয়? চালি যদি চব ৰেডি আছে তেতিয়া আমি ওলাই যাম, নহ'লে দেৰি হ'ব যে, তেখেতে ৰৈ থাকিব ন। জুলি, হ'ব দে, একো নাই, লেট হোৱা নাই। তই অকণমান লেটকৈ অহাৰ কাৰণে মই বস্তুখিনি চাব পাৰিলোঁ। এতিয়া চব চেক কৰি মেলি থৈছোঁ, ধুনীয়াকৈ ভৰাই থোৱা আছে। ব'ল এতিয়া ওলাই যাওঁ। তই বাৰু ঠিকেই কৈছ, সেইফালে দেৰি হৈ গ'লে আকৌ বেয়া হ'ব নহয়। টাইমত মাতিছে আৰু, গতিকে এড্ৰেছটো ল'লি নহয়? ব'ল, বেগবোৰ লওঁগৈ, বাহিৰতে থৈ দিছোঁ মই। তোমালোক আহি পালাহি। মই অথনিৰ পৰা তোমালোকৰ কাৰণে ৰৈ আছোঁ আকৌ। মানে মই এতিয়া তোমালোকৰ ষ্ট'ৰখনলৈ যাবলৈ প্ৰব্লেম হৈ গৈছিলে, সেইকাৰণে তোমালোকৰ ইয়াত দি থৈ যাব কৈছিলোঁ। বেয়া নাপাবা দেই ইয়ালৈকে অহাৰ কাৰণে। মই বাৰু এক্সট্ৰা যিটো চাৰ্জ লাগে সেইটো মই দি দিম বাৰু, পে' কৰি দিম। তোমালোকে চিন্তা কৰিব নালাগে। বাকী মই যিমানখিনি কৈছিলোঁ গোটেইখিনি দিছা নহয়? আৰু ভালকৈ চেক কৰি মেলি দিছা তো? একো যাতে ডেমেজ নাথাকে দেই, নহ'লে আকৌ মোৰ নামটো বেয়া হৈ যাব নহয়, ডেমেজ থকা বস্তু দিছোঁ বুলি। গতিকে ভালকৈ থাকিলে ভাল আৰু। আণ্টি, চিন্তা নকৰিব আপুনি। আমি এবাৰ নহয়, দুবাৰ নহয়, কেইবাবাৰো ভালকৈ চেক কৰি মেলি ভালকৈ পেকিং কৰি আপোনাক বস্তুখিনি দিবলৈ আহিছোঁ। গতিকে বেয়া নহয়। বাৰু আণ্টি, এতিয়া আমি যাওঁ। থেংক ইউ দেই। জুলি, এতিয়াহে মোৰ মনটো শান্তি লাগিছে জানো। এইখিনি যে একদম মানে কিমান প্ৰেছাৰত আছিলোঁ মানে মই বুজাই ক'ব নোৱাৰোঁ। ইমানবোৰ বস্তু, ইমানবোৰ অৰ্ডাৰ মানে কমপ্লিট কৰিবলৈ আছিলে। আৰু এতিয়া এনেই এটা দুটা কিবা বাকী আছে ন, সেইখিনি কৰি ল'ব লাগিব জানো। বাৰু যি হওক, ডাঙৰ যিটো অৰ্ডাৰ আমাৰ কমপ্লিট কৰিব আছিলে সেইটোতো কৰিলোঁ আৰু দিলোঁ আজি। এতিয়াহে শান্তি পায়। বাৰু এতিয়া যি হওক, দিয়াটোতো দিলোঁ, কিন্তু একো যাতে বস্তু ডেমেজ নাযায় পায়। মইতো বাৰে বাৰে চেক কৰি দিছোঁ, তথাপিও ক'ব নোৱাৰি নহয়। তেখেতে যদি নিজে নিওঁতে কিবা বেয়া চেয়া কৰি পেলাই পিছত বদনামটো আমাকহে দিব। গতিকে তেনেকুৱা একো নহওক, যাতে গোটেইবোৰ বস্তু ভালে ভালে থাকক আৰু ভালে ভালে যাতে দিব পাৰে, তেতিয়াহে আমাৰ ষ্ট'ৰখনে আকৌ অৰ্ডাৰ দিব আকৌ। এনেকৈ যে ডাঙৰ অৰ্ডাৰ পালে মানে মনটো যিমান ভাল লাগে নহয়, কাৰোবাৰ প্ৰেছাৰো সিমানে বাঢ়ি যায় ন। এইকেইদিন ভালকৈ একো খোৱাবও হোৱা নাই। আৰু আজিতো ৰাতিপুৱা মই একো নোখোৱাকৈ আহিছোঁ বুলিয়ে ক'ব পাৰি আৰু, ভোকেই লাগিছে প্ৰায় এতিয়া। জুলি, তই খালিনে নাই খোৱা? কিবা এটা খাব লাগিছিলে নহয়। পিহু, তইতো ঠিকেই কৈছ, সেইটো হয় বাৰু।
পুৰো এইখিনি খুৱাব ভালকৈ হোৱা নাই নহয়, কাৰণ যিমান যি হ'লেও ন এতিয়া অৰ্ডাৰ এটা আহিছে, আমি অৰ্ডাৰটো টাইমত কমপ্লিট কৰিব পাৰিব লাগিব। তেওঁলোকে যিটো টাইমত বিচাৰিছে আমি যদি দিব নোৱাৰোঁ তেতিয়া কেনেকৈ হ'ব? সেইটো কাৰণে এইবোৰ টেনশ্যনতে কেনেকৈ কি মেনেজ কৰিম, কেনেকৈ কি পেকিং কৰিম, এইবোৰ ভাবি মেলি মানে একদম মানে মাথাই কাম নকৰা হৈছিলে জানো। আজি মোৰো অকণমান মনটো আৰু কামখিনি পাতল লাগিছে। এতিয়া আছে 2-এটামান অৰ্ডাৰ, আকৌ আজি লেপটপটো খুলি চোৱাই নাই নহয়, চাব লাগিব আকৌ কিবা অৰ্ডাৰ আহিছে নেকি। তাৰপিছত সেইখিনি কমপ্লিট কৰিব লাগিব। বাকী যিকেইটা আছে সেইকেইটা কমপ্লিট কৰিম ৰ। মোৰো খোৱা হোৱা নাই। আজি ৰাতিপুৱা বাৰু মায়ে ৰুটি বনাইছিলে, ৰুটি এখনকে খাই আহিছোঁ। তই একো খোৱা নাই নেকি? এটা কাম কৰোঁ নহ'লে, মই ওচৰৰ ৰেষ্টুৰেণ্টখনৰ পৰা কিবা এটা লৈ আহোঁ, ইয়াতে বহি খাম, তাৰপিছত কাম কৰিম। তাকে জুলি সেইটোকে কৰিব লাগিব, কাৰণ এতিয়া ঘৰলৈ গৈ বা ক'ৰবাত যাবলৈ মানে খাব যাবলৈ টাইম নাই একেবাৰে, কাৰণ বাকীখিনি কাম কমপ্লিট কৰিব আছে। আকৌ জুলি মই যে ড্ৰেছ এটা নতুনকৈ ডিজাইন কৰিম বুলি ভাবিছোঁ জানো, মোৰ নিজৰ ইউনিক ডিজাইনত মানে হেৰি কৰিম আৰু তোক দেখাম বাৰু। মই এতিয়া লাহেকৈ ড্ৰ কৰিবলৈ ষ্টাৰ্ট কৰিছোঁ। বাৰু জুলি যা কিবা এটা লৈ আগে, খাই মেলি লওঁ, তাৰপিছত আকৌ কামত লাগিব লাগে নহয়। সঁচাকৈ দেই, জুলি যেতিয়াৰ পৰা মোৰ লগত মানে দোকানখনত লাগি মেলি দিছে, মোক হেল্প কৰিছে, তেতিয়াৰ পৰা যে মোৰ আধাখিনি কামেই মানে হেৰি একদম মানে পাতল লাগে আৰু অকলে নহ'লে ইফালে মেনেজ কৰ সিফালে মেনেজ কৰ, একদম মাথাই কাম নকৰা হৈছিলে আৰু দেই। জুলিয়ে মোক এতিয়া বহুতখিনি সহায় কৰিছে, আৰু জুলি নাথাকিলে হয়তো মই মোৰ ষ্টৰখন ইমান আগুৱাই লৈ যাবলৈও নোৱাৰোঁ। এতিয়া অৰ্ডাৰৰ ওপৰত অৰ্ডাৰ আহিছে, আমি কমপ্লিট কৰিবলৈহে কেতিয়া কৰোঁ কেতিয়া নকৰোঁ হৈ যায় মানে। এতিয়া ইমান অৰ্ডাৰ অহা হৈছে, আৰু তাই ভালেই কৰিলে পাই অনলাইনত দি দিলে। অনলাইনত দিয়াৰ কাৰণে এতিয়া অৰ্ডাৰবোৰো বেছিকৈ আহিবলৈ ধৰিছে, আমাৰ ইনকামটোও বেছি হৈছে। সঁচাকৈ দেই, এতিয়া সদায় এনেকৈ থাকিলেও হয়, কিন্তু এতিয়া আৰু ড্ৰেছবোৰ অকণমান ইউনিক ডিজাইনৰ আনিব লাগিব, তেতিয়াহে যদি মানুহে ইয়াৰ পৰা ড্ৰেছবোৰ লয়, কাৰণ এইবোৰতো অকণমান কমন ডিজাইন বুলিয়ে ক'ব পাৰি আৰু। সেইকাৰণে মই এতিয়াৰ পৰা নিজৰ ডিজাইন নিজে কৰিব লাগিব, তেতিয়াহে যদি অকণমান বেলেগতকৈ বেলেগ হয়। আজিৰ পৰাতো ষ্টাৰ্ট কৰিছোঁ বাৰু, আজি ঘৰলৈ গৈ আকৌ অলপ ড্ৰ কৰিব লাগিব পাই, নহ'লে এনেকৈ হ'লে নহ'ব। আগুৱাই নিবলৈ হ'লে ইউনিক কিবা এটা কৰিবই লাগিব। জুলি আহিলি? কি আনিলি খাবৰ কাৰণে? মোৰ যে বিৰাট ভোক লাগিছে জানো, ভোকত একদম থাকিব পৰা নাই মানে। ভাল কিবা এটা আনিছ নাই? যিটি লৈ অনা নাই তো, মোৰ আকৌ যিটি খাবলৈ মন নাযায় নহয়। বাৰু কি আনিছ উলিয়া, সোনকালে খাই মেলি লওঁ। ভোকততো থাকিব পৰা নাই, তাতে কামবোৰো কৰি আছে নহয়, সেইকাৰণে সোনকালে কামবোৰ কমপ্লিট কৰিব লাগিব। আজি অকণমান দেৰিলৈকে থাকিম দেই জুলি, আৰু লেপটপটো খুলি চাবি এবাৰ। তাকে খাই মেলি লওঁ, তাৰপিছত কামখিনি লাগি যাব লাগিব আৰু। আজি দেৰিলৈকে চাওঁচোন বাৰু দেই, অকণমান দেৰিলৈকে থাকিব পাৰি, তথাপিও মায়ে কৈছে সোনকালে যাবলৈ আকৌ ঘৰলৈ। বেছি দেৰি কৰিলে আকৌ ঘৰলৈ যাবলৈ প্ৰব্লেম হৈ যায় ন, সেইটো কাৰণে। বাৰু কামখিনি নহ'লে মানে অকণমান দেৰি থাকিবই লাগিব এনেও। আৰু তই কি ক'লি? লেপটপটো খুলি চাম বাৰু, আগে খাই মেলি লওঁচোন। মোৰ ভোক লগা নিচিনাই লাগিছে, এখন ৰুটিহে খাই অহা, গতিকে খাই লওঁ, তাৰপিছত চাব লাগিব কিবা অৰ্ডাৰ আছে নেকি। জুলি থেংক ইউ ছ' মাছ দেই, তই সঁচাকৈ বহুতখিনি হেল্প কৰি দিছ মোক। চাচোন ষ্টৰখন মই অকলে থকা হ'লে কি অৱস্থা হ'ল হয় নাজানো আৰু। তই অহাৰ লগে মানে অনলাইন প'ষ্ট কৰি ইমানবোৰ অৰ্ডাৰ আহিছে অনলাইনৰ পৰা। অফলাইনো হৈছে, বহুতখিনি বস্তু চেল হৈছে, কিন্তু তথাপিও অনলাইনত মানে বেছি অৰ্ডাৰটো আহিছে আকৌ। আৰু তই আছে কাৰণে ইমানখিনি কাম মই এনেকৈ মেনেজ কৰিব পাৰিছোঁ। অকলে হোৱা হ'লে যে কেনেকৈ কি কৰিম মই নিজেই ভাবি নাপাইছিলোঁ। তই অহাৰ কাৰণে বহুত হেল্প হৈছে মানে কৈছোঁ নহয়, সেইকাৰণে তোক ক'লোঁ আকৌ মোৰ লগত লাগি দে বুলি। তই একদম বেষ্ট আছ, আৰু কিবা এটা প্ৰব্লেম হ'লেও তই ইমান ধুনীয়াকৈ চলিউশ্যন দি দিয় মানে কি ক'ম আৰু। সঁচাকৈ দেই, থেংক ইউ ছ' মাছ জুলি। জুলি তই কিন্তু পিছত মোক অকলে এনেকৈ এৰি নাযাবি দেই। তই এতিয়া যেনেকৈ মোৰ লগত কাম কৰি আছ, মোক সদায় হেল্প কৰি থাকিবি এনেকৈ। দুইজনী ষ্টৰখন আগুৱাই লৈ যাম আৰু দুইজনীয়ে। অকলেনো কি কৰিম, সেইকাৰণে তই কেতিয়া ইয়াৰ পৰা নাযাবি। তোৰ কাম তই যি কৰিব আছে কৰিবি বাৰু, মই তোক তাত একো নকওঁ। যিদিনা তোৰ কিবা প্ৰব্লেম হৈছে আহিবলৈ, সেইদিনা বাৰু মই অকলেই মেনেজ কৰিম, কিন্তু তই এৰি নাযাবি। হ'ব দে পিহু, এতিয়া থেংক ইউ কৰি থাকিব নালাগে, আৰু বহুত কাম পেণ্ডিং হৈ আছে, সেইখিনি কমপ্লিট কৰিব লাগে বুজিলি। সেইকাৰণে সোনকালে খাই লওঁগৈ বল, তাৰপিছত লেপটপতো আকৌ যদি কিবা অৰ্ডাৰ আহিছে, আকৌ যদি কিবা ডাঙৰ অৰ্ডাৰ আহিছে, তেতিয়া কিন্তু আমাৰ বহিবলৈ একেবাৰে সময় নাই দেই, আকৌ কামত লাগি যাব লাগিব। বা সৰু সুৰা অৰ্ডাৰ হ'লেতো বহুতখিনি যদি আহিছে, সেইখিনি কৰোঁতে 12 বাজি যাব। সেইটো কাৰণে এইটো থেংক ইউ কৰি থাকিব বাদ দে। এতিয়া যিহেতু এই ষ্টৰখনৰ ময়ো 50% অনাৰ হয়, গতিকে দুইজনে সমানে কাম কৰিব লাগিব। আৰু এদিন মই সদায়তো ইয়াত কৰি থাকিব নোৱাৰোঁ ন, তই অকলেই মানে ষ্টৰখন মেনেজ কৰিব লাগিব চব বস্তু, গতিকে এতিয়াৰ পৰা শিকিলোঁ আৰু। মই বাৰু এৰি নাযাওঁ, কিন্তু ক'ব নোৱাৰি ন কেতিয়াবা কিবা প্ৰব্লেম আহি যায়, সেইটো কাৰণে তয়ো অকলে গোটেইবোৰ বস্তু মেনেজ কৰিবলৈ শিকাটো ভাল। বাৰু বল এতিয়া খাই লগে, নহ'লে ঠাণ্ডাই হৈ যাব। ফ্ৰাইড ৰাইচ লৈ আহিছিলোঁ। দিম কিয় নিদিম ন, তই মোৰ বেষ্ট ফ্ৰেণ্ড হয়, তই চবতকৈ ভাল কিবা এটাই দিম মই ষ্টৰখনৰ পৰা। পিছে আজি অপেনিং চেৰিমনি হ'লে মানে চবকে চাগে দিব লাগে নহয় কিবা এটা গিফ্ট, মানে
যাক যে আমি মাতো কেতিয়াবাতো তো ভালকেতো নাজানো মায়ে এইবোৰ এৰেঞ্জমেণ্ট কৰি দিম বুলি কৈছে কি কৰে কৰিব আৰু দোকানত কাপোৰ আছে আৰু বাকী কি আছে তই নিজে গৈ চাই ল'বি আকৌ তই কিবা গধূলিকে নাযাবি নেকি এতিয়াতো খবৰটো দিবলৈ আহিলো কিন্তু গধূলিকে তই মোৰ ষ্ট'ৰখনলৈ যাব লাগিব নহয় তই নগ'লে কেনেকৈ হ'ব আকৌ তই তেতিয়াই চাই ল'বি আৰু তোক ভাল কিবা এটা গিফ্ট দিম বুজিলি তই এতিয়া কাম কৰি আছ ন হ'ব দে তোক ডিষ্টাৰ্ব নকৰোঁ এতিয়া সোনকালে কামখিনি শেষ কৰি ল নহ'লে আকৌ গধূলি বাহানা বনাই দিবি নহয় যে মই কাম শেষেই হোৱা নাই মই যাব নোৱাৰিম বুলি নগ'লে নহ'ব তোৰ বেষ্ট ফ্ৰেণ্ডে ষ্ট'ৰখন খুলিছে আৰু ইমান ভাল দিন সেই ভাল দিনটোত আৰু তই মোৰ লগত নাথাকিলে মোৰ কিন্তু একো ভাল নালাগিব দেই সেইকাৰণে তইতো যাবই লাগিব